নমস্কাৰ জীৱন ৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। আজি মহালয়া, কাইলৈৰ পৰা দেৱী শক্তি আগমন মানে নৱৰাত্ৰি আৰম্ভ। কিন্তু এই নৱৰাত্ৰিত আপোনালোকে 9 দিন কি ৰং বস্ত্ৰ পৰিধান কৰিব, কি ৰং পিন্ধিব, কি ৰঙৰ ফুল তেওঁক আগবঢ়াব, কি ৰঙৰ বস্ত্ৰ পিন্ধি কি ফুল আগবঢ়ালে আপুনি মা দুৰ্গাৰ কৃপা লাভ কৰিব। হিন্দু ধৰ্মত নৱৰাত্ৰি বহুত ডাঙৰ উৎসৱ। এই উৎসৱ সমগ্ৰ ভাৰততে উলহ মালহেৰে পালন কৰা হয়। আজিকালি ভাৰতৰ বাহিৰতো মানে বিদেশতো এই উৎসৱ পালন কৰিব ধৰিছে। সম্পূৰ্ণ 9 দিন পালন কৰে। দেখা যায় বহুত ঠাইত শেষৰ 4 দিন পালন কৰে, যাক আমি দুৰ্গা পূজা বুলি কওঁ। আমাৰ অসমতো শেষৰ 4 দিনেই বেছিভাগ জেগাতে সেই শেষৰ 4 দিনে পালন কৰে। কিন্তু 9 দিন যদি পালন কৰিব পাৰে বহুত শুভ মনা যায়। মা দুৰ্গাৰ 9 দিন 9টা ৰূপ হৈছে শৈলীপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিমাতৃ। এই 9 মাতৃক 9 দিন কেনেদৰে পূজা কৰিব? যদি আপুনি পূজা কৰে, এই 9 মাতৃক কাক কি ভোগ লগাব লাগে, কি ফুল দি পূজা কৰিব, কি ফুল অৰ্পণ কৰিব, আৰু সেইদিনা আপুনি কেনেকুৱা ধৰণৰ বস্ত্ৰ পিন্ধিব। মা দুৰ্গাক অতিকৈ সন্তুষ্ট হয় কি বস্ত্ৰ পিন্ধিলে, কেনেদৰে পূজা কৰিলে, আৰু কোনে কি বৰদান দিয়ে, কিহৰ কাৰণে ভাল, এই সকলোবোৰ আজি এই ভিডিঅ'টিত ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থ'ব। বন্ধু বান্ধৱীসকল, ইয়াৰ আগতে কওঁ, মই কি বস্ত্ৰ পিন্ধাৰ কথা কৈছিলোঁ হয় নাই? কিন্তু সকলো বস্ত্ৰ নাথাকিব পাৰে। যদি নাই, সেইসকলে উক্ত ৰংটোৰ যিকোনো এবিধ বস্ত্ৰ পিন্ধিলেই হয়। নহ'লে তেনে ৰঙৰ ৰুমাল এখনকে ল'লেও হয়। মুঠতে ৰংটো গাত অলপ হ'লেও থাকিব লাগে। যদি একোৱেই নাই তেনেহ'লে এডাল সেই ৰঙৰ সূতা হাতত পিন্ধি ল'লেও হয়। যি আছে তাকেই পিন্ধিব যদি উপায় নাই। মা দুৰ্গাই নিশ্চয়তো দেখিবই। আপুনিতো ৰং বিচাৰিছিল কিন্তু নাপালে, সেয়েহে মা তাতেই সন্তুষ্ট হ'ব। বাৰু যেই কি নহওক, এতিয়া কোন মাতৃক কি ফুল দি কি ভোগ লগাব তাকে জানো আহক। প্ৰথমে হৈছে মা শৈলীপুত্ৰী। প্ৰথম দিনা শৈলীপুত্ৰী হ'ল পৰ্বতৰাজ হিমালয়ৰ কন্যাৰূপে জন্মগ্ৰহণ কৰিছিল শৈলীপুত্ৰী, সেয়েহে শৈলীপুত্ৰী নামেৰে জনা যায়। মা শৈলীপুত্ৰীক বগা ৰঙৰ ভোগ দিয়া হয়। বগা মিঠাই বা ক্ষীৰ ইত্যাদি বগা ৰঙৰ ভোগ দিয়ে। বগা ৰঙৰ বস্ত্ৰ পিন্ধিলে মা শৈলীপুত্ৰী বহুত প্ৰসন্ন হয়, সেয়েহে বগা ৰঙৰ বস্ত্ৰ পিন্ধিব লাগে। মা শৈলীপুত্ৰীৰ চৰণত শুদ্ধ বগা গৰুৰ ঘি দিলে ব্যক্তিৰ সকলো ধৰণৰ ৰোগৰ পৰা মুক্তি পায়। ব্যক্তিয়ে শৰীৰলৈ শক্তি আহে। ৰঙা ফুলো দিব পাৰে। ৰঙা ফুল দি পূজা কৰিলে বগা ফুলো দিব পাৰে, কিন্তু বিবাহিতা মহিলাই সাধাৰণতে ৰঙা ফুলহে দিব লাগে। ৰঙা ফুল, জবা ফুল আছে নহয়, জবা ফুল দিয়াটো ভাল। পূজা কৰিব, নিশ্চয় ফল পাব। দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণী। মা ব্ৰহ্মচাৰিণীক দ্বিতীয় দিনা পূজা কৰা হয়। দেৱী সতী যেতিয়া শৈলীপুত্ৰী ৰূপে জন্মগ্ৰহণ কৰিছিল, কিন্তু প্ৰথম জন্ম মানে পূৰ্ব জন্মৰ কথা একো মনতেই নাছিল। ইফালে ভগৱান শিৱও দেৱী সতীৰ মৃত্যুত ম্ৰিয়মাণ হৈ আছিল। তেতিয়া দেৱতাসকলে শৈলীপুত্ৰীক ভগৱান শিৱৰ লগত বিবাহৰ কথা চিন্তা কৰিলে। দেৱৰ্ষি নাৰদে এই কথা শৈলীপুত্ৰীক ক'লেগৈ। তেতিয়া শৈলীপুত্ৰীয়ে ভগৱান শিৱক পতিৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল। ইমানেই কঠোৰ তপস্যা কৰিছিল, এনে তপস্যা কোনেও কৰিব পৰা নাছিল। সেয়েহে তেওঁৰ নাম ব্ৰহ্মচাৰিণী ৰূপে জনাজাত হৈ গ'ল। সেইদিনা সেউজীয়া ৰঙৰ কাপোৰ পিন্ধি চেনি বা মিচিৰিৰ ভোগ লগালে মা ব্ৰহ্মচাৰিণী বহুত সন্তুষ্ট হয়। মা ব্ৰহ্মচাৰিণীক উপাসনা কৰিলে বহুত কঠিনতকৈ কঠিন সমস্যা সমাধান কৰিব পাৰে। আপোনাৰ জটিল সমস্যাবোৰ সমাধান কৰিবলৈ মা ব্ৰহ্মচাৰিণীক অৱশ্যেই পূজা কৰক, আৰু বহুত দিন জীয়াই থাকিব, আপোনাৰ আয়ুস বাঢ়ে। মা ব্ৰহ্মচাৰিণীয়ে ইন্দ্ৰমালতী ফুল বহুত ভাল পায়। অন্য ফুলো দিব পাৰে যদিহে নাপায় ইন্দ্ৰমালতী ফুল, কিন্তু ইন্দ্ৰমালতী ফুল বহুত পচন্দ কৰে।
তৃতীয় দিনা মা চন্দ্ৰঘণ্টাক পূজা কৰা হয়। মা চন্দ্ৰঘণ্টাৰ মূৰৰ ঘণ্টা আকাৰত আধা চন্দ্ৰ বিৰাজমান, সেয়েহে চন্দ্ৰঘণ্টা দেৱী বুলি কোৱা হয়। মা চন্দ্ৰঘণ্টাক গাখীৰ বা গাখীৰে বনোৱা যিকোনো ভোগ হিচাপে অৰ্পণ কৰিব পাৰে, মানে পায়স বা বগা মিঠাই দিব পাৰে। গ্ৰে ৰঙৰ কাপোৰ পিন্ধি মা চন্দ্ৰঘণ্টাৰ চৰণত পদুম ফুল অৰ্পণ কৰিলে আপোনাৰ জীৱনৰ সকলো দুখৰ পৰা মুক্তি পাব। আৰ্থিক সমস্যা আপোনাৰ দূৰ হ'ব। মা চন্দ্ৰঘণ্টাক সেইদিনা নিশ্চয় নিয়মেৰে পূজা কৰক, সকলো বাধাই দূৰ হ'ব আপোনাৰ। চতুৰ্থ দিনা মা কুষ্মাণ্ডা স্বৰূপক পূজা কৰা হয়। মা কুষ্মাণ্ডাই ব্ৰহ্মাণ্ডক উৎপন্ন কৰিছিল, সেয়েহে আদি শক্তিক মা কুষ্মাণ্ডা ৰূপে জনা যায়। এওঁৰ নিবাস সূৰ্য লোকৰ ভিতৰত। এওঁৰ শৰীৰৰ প্ৰভাৱো সূৰ্য দেৱতাৰ সমান, যি শক্তি কোনো দেৱতাৰে তুলনা নহয়। এই কুষ্মাণ্ডা মাক মালপৰা ভোগ লগাব লাগে। গেৰুৱা কাপোৰ পিন্ধি শেৱালি ফুল অৰ্পণ কৰিলে বুদ্ধিৰ বিকাশ হয়, লগতে ৰোগ নাশ হয় আৰু বহুদিন জীয়াই থকাৰ বৰদান পায়। পঞ্চম দিনা মা দুৰ্গাক স্কন্দমাতা স্বৰূপক পূজা কৰা হয়। স্কন্দ হৈছে ভগৱান কাৰ্তিকৰ অন্য এটা নাম, স্কন্দ কুমাৰ। এই স্কন্দ কুমাৰৰ মাতৃ হোৱাৰ হেতুকে স্কন্দ মা বুলি কোৱা হয়। এওঁৰ কোলাত ভগৱান কাৰ্তিক থাকেই, বিৰাজমান হৈ থাকে। মা স্কন্দ মাক পকা কল, পকা ফুল ভোগ হিচাপে দিব পাৰে। ক্ৰীম ৰঙৰ কাপোৰ পিন্ধি হালধীয়া ফুল অৰ্পণ কৰিলে, পূজা কৰিলে ভগৱান কাৰ্তিকক পূজা কৰাৰ নিচিনাই হয়। ৰোগৰ পৰা সোনকালে আৰোগ্য লাভ কৰে। ষষ্ঠ দিনা কাত্যায়নী স্বৰূপক পূজা কৰা হয়। কাত্যায়নী নামৰ এজন ঋষিয়ে মা পাৰ্বতীক বহুদিন তপস্যা কৰিছিল। তেওঁৰ ইচ্ছা অনুসৰিয়ে মা পাৰ্বতীয়ে ঋষি কাত্যায়ৰ ঘৰত পুত্ৰী ৰূপে জন্ম হৈছিল। কোৱা যায় মহিষাসুৰক বধ কৰিবলৈ যেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰে মা দুৰ্গাক উৎপত্তি কৰিছিল, তেতিয়া সৰ্বপ্ৰথমে ঋষি কাত্যায়নে মা দুৰ্গাক পূজা কৰিছিল। সেয়েহে মা দুৰ্গাৰ এই স্বৰূপ ঋষি পুত্ৰীক দেৱী কাত্যায়নী বুলি কোৱা হয়। ৰঙা বস্ত্ৰ পৰিধান কৰি মৌ অৰ্পণ কৰিব লাগে। মাৰ চৰণত নাৰ্জী ফুল অৰ্পণ কৰিলে সুন্দৰ আৰু আকৰ্ষণীয় হোৱাৰ বৰদান পায়, সুন্দৰ হয়। শুদ্ধ আৰু ভক্তিৰে ব্ৰত কৰি পূজা কৰিলে বহুত জ্ঞানী হ'ব পাৰে। ধৰ্ম অৰ্থ কাম মোক্ষ প্ৰদান কৰে। সপ্তম দিনা মাৰ কালৰাত্ৰি স্বৰূপক পূজা কৰা হয়। শৰীৰ আন্ধাৰৰ দৰে ক'লা, চুলি খেলি মেলি, সেয়েহে কালৰাত্ৰি বুলি কোৱা হয়, কিন্তু সদায় শুভ ফলহে দিয়ে। নীলা ৰঙৰ কাপোৰ পিন্ধি গুড় ভোগ লগাব লাগে, নহ'লে গুড়েৰে বনোৱা মিঠাই বা লাড়ু দিব পাৰে। কৃষ্ণ কমল ফুল মা চৰণত দিলে, পূজা কৰিলে গভীৰ সংকটৰ পৰা মুক্তি পায়। যি আপোনাৰ গভীৰ সংকটত যদি পৰিছে, ধাৰ ধৰক আপোনাৰ ডিপ্ৰেশ্যনে ভোগাইছে, ধাৰ ধৰে, এই সকলোৰ পৰা আপুনি মুক্তি পাব। আপোনাৰ ভয় ভাবো নাইকিয়া হ'ব। মা দুৰ্গাৰ অষ্টমীৰ দিনা মহাগৌৰী স্বৰূপক পূজা কৰা হয়। দেৱী পাৰ্বতীয়ে যেতিয়া ভগৱান শিৱক পাবলৈ কঠোৰ তপস্যা কৰিছিল, তেতিয়া মাৰ ৰং ক'লা পৰি গৈছিল। তেতিয়া ভগৱান শিৱই মাৰ শৰীৰটো গংগা জলেৰে ধুৱাই দিছিল। যেতিয়াই গংগা জলে ধুৱাই দিলে, মাৰ শৰীৰটো ইমানেই ধুনীয়া আৰু বগা হৈছিল যে মহাগৌৰী নামেৰে জনাজাত হৈ গ'ল। গোলাপী ৰঙৰ কাপোৰ পিন্ধি নাৰিকলৰ লাড়ু বা নাৰিকলেৰে বনোৱা ভোগ লগাই পূজা কৰিব লাগে। মা মহাগৌৰী সুগন্ধি ফুল অতি প্ৰিয়। চম্পা, শেৱালি এনেধৰণৰ ফুল দি মাৰ চৰণত দিলে সকলো পাপৰ পৰা মুক্তি পোৱাৰ লগতে সন্তানৰ সুখ পোৱা যায়। যদি আপুনি নিঃসন্তান হৈ আছে, তেতিয়াহ'লে মা মহাগৌৰীক অৱশ্যেই পূজা কৰক। আকৌ নৱম দিনা মা দুৰ্গাৰ সিদ্ধিদাতা স্বৰূপক পূজা কৰা হয়। বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধি তিলেৰে বনোৱা ভোগ বা তিলৰ লাড়ু অৰ্পণ কৰিব লাগে। চম্পা ফুল মা সিদ্ধিদাতাৰ বহুত প্ৰিয়। অপৰাজিতা, শেৱালি ইত্যাদি ফুলো দিব পাৰে। এই ফুল ভোগ দি মাক পূজা কৰিলে মা সিদ্ধিদাতাই সিদ্ধি প্ৰদান কৰে, লগতে ভক্তৰ সকলো মনোকামনা পূৰ্ণ কৰে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোৱে কিছু উপকৃত কৰিব।
গতিকে আজিলৈ আহিছোঁ, পুনৰ আহিম। নমস্কাৰ।